Good morning, students. আজি আমি নৱম মানৰ বিজ্ঞান বিষয়ৰ চতুৰ্থ অধ্যায়ৰ বাকী থকা অংশৰ পৰা আলোচনা কৰিম। আজি আমি ৰাদাৰফৰ্ডৰ যিটো পৰমাণুৰ আৰ্হি আছিলে সেই বিষয়ে পঢ়িম। তাৰ বিষয়ে পঢ়াৰ আগতে আমি ৰাদাৰফৰ্ডৰ বিষয়ে অলপ জানি লওঁ আহা। 1871 চনৰ 30 আগষ্টত স্প্ৰিং গ্ৰভত ৰাদাৰফৰ্ডৰ জন্ম হৈছিলে। ক'ত জন্ম হৈছিলে? স্প্ৰিং গ্ৰভত। তেওঁক নিউক্লিয় পদাৰ্থ বিজ্ঞানৰ পিতৃ হিচাপে জনা যায়। যদি এক্সামত আহে নিউক্লিয় পদাৰ্থ বিজ্ঞানৰ পিতৃ স্বৰূপে কাক জনা যায়? ৰাদাৰফৰ্ডক। ঠিক আছে। তেজস্ক্ৰিয়তাৰ ওপৰত কাম কৰা আৰু সোণপাত পৰীক্ষাৰ দ্বাৰা পৰমাণুৰ নিউক্লিয়াছ আৱিষ্কাৰৰ বাবে তেওঁ বিখ্যাত। নিউক্লিয় পদাৰ্থ বিজ্ঞানৰ পিতৃ স্বৰূপে কাক জনা যায়? ৰাদাৰফৰ্ডক। তদুপৰি তেওঁ কি আৱিষ্কাৰ কৰিছিলে? পৰমাণুৰ নিউক্লিয়াছ আৱিষ্কাৰ কৰিছিলে। আৰু 1908 চনত তেওঁ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা পাইছিলে। ঠিক আছে। তিনিটা কথা ইম্পৰ্টেণ্ট পালোঁ। কি? নিউক্লিয় পদাৰ্থ বিজ্ঞানৰ পিতৃ কোন? ৰাদাৰফৰ্ড। ৰাদাৰফৰ্ড। পৰমাণুৰ নিউক্লিয়াছৰ আৱিষ্কাৰ কোনে কৰিছিল? ৰাদাৰফৰ্ডে। ঠিক আছে। এতিয়া আচোন পঢ়ো আমি ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিটোৰ বিষয়ে, অৰ্থাৎ ৰাদাৰফৰ্ডছ মডেল অফ এন এটম। পৰমাণুত ইলেক্ট্ৰনবোৰ কেনেদৰে সজ্জিত হৈ থাকে তাকে জানিবলৈ তেওঁ অৰ্থাৎ ৰাদাৰফৰ্ড বৰ আগ্ৰহী আছিলে। সেইবাবে তেওঁ কি কৰিছিলে? এটা পৰীক্ষা কৰিছিলে। পৰীক্ষাটোৰ বাবে তেওঁ কি লৈছিলে বাৰু? তীব্ৰবেগী আলফা কণা লৈছিলে আৰু লগতে সেই আলফা কণাবোৰক পাতল সোণৰ পাত এখনৰ ওপৰত পৰিবলৈ দিছিলে। আলফা কণাবোৰৰ স্পীড বহুত থাকে, বহুত বেগী হয়, আৰু তেওঁ ধাতু হিচাপে সোণৰ পাতল পাত এখন লৈছিলে। পাতল পাত মানে কিমান পাতল? কাগজ এখনতকৈও পাতল। কাগজ এখনত কোটি কোটিটা পৰমাণু থাকিব পাৰে, কিন্তু কোটি কোটিটা পৰমাণুৰ স্তৰ থাকিব পাৰে। ঠিক আছে। কিন্তু যিখন তেওঁ সোণৰ পাত লৈছিলে পাতল, সেই পাতখনত মাত্ৰ জুখিব পৰা 1000টা পৰমাণুৰ এটা থাকহে আছিলে বা স্তৰহে আছিলে। ঠিক আছে। নেক্সট কৈছে তেওঁ সোণৰ পাত বাছি লৈছিল কাৰণ তেওঁ যিমান সম্ভৱ সিমান পাতল স্তৰ এটা বিচাৰিছিল। এই সোণৰ পাতখন প্ৰায় 1000 পৰমাণুৰ ঠাক এটাৰ সমানহে ডাঠ আছিল। অৰ্থাৎ কাগজ এখন তোমালোকে মনত যদি আইডিয়া কৰা কিমান পাতল ভাবাচোন, কিন্তু তাত কোটি কোটিটা পৰমাণুৰ ঠাক থাকে বা ডাঠ হয়। কোটি কোটিটা পৰমাণুৰ ঠাক এটাৰ সমান ডাঠ হ'ব পাৰে। কিন্তু এতিয়া আচোন পঢ়ো আমি ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিটোৰ বিষয়ে, অৰ্থাৎ ৰাদাৰফৰ্ডছ মডেল অফ এন এটম। পৰমাণুত ইলেক্ট্ৰনবোৰ কেনেদৰে সজ্জিত হৈ থাকে তাকে জানিবলৈ তেওঁ অৰ্থাৎ ৰাদাৰফৰ্ড বৰ আগ্ৰহী আছিলে। সেইবাবে তেওঁ কি কৰিছিলে? এটা পৰীক্ষা কৰিছিলে। পৰীক্ষাটোৰ বাবে তেওঁ কি লৈছিলে বাৰু? তীব্ৰবেগী আলফা কণা লৈছিলে আৰু লগতে সেই আলফা কণাবোৰক পাতল সোণৰ পাত এখনৰ ওপৰত পৰিবলৈ দিছিলে। আলফা কণাবোৰৰ স্পীড বহুত থাকে, বহুত বেগী হয়, আৰু তেওঁ ধাতু হিচাপে সোণৰ পাতল পাত এখন লৈছিলে। পাতল পাত মানে কিমান পাতল? কাগজ এখনতকৈও পাতল। কাগজ এখনত কোটি কোটিটা পৰমাণু থাকিব পাৰে, কিন্তু কোটি কোটিটা পৰমাণুৰ স্তৰ থাকিব পাৰে। ঠিক আছে। কিন্তু যিখন তেওঁ সোণৰ পাত লৈছিলে পাতল, সেই পাতখনত মাত্ৰ জুখিব পৰা 1000টা পৰমাণুৰ এটা থাকহে আছিলে বা স্তৰহে আছিলে। ঠিক আছে। নেক্সট কৈছে তেওঁ সোণৰ পাত বাছি লৈছিল কাৰণ তেওঁ যিমান সম্ভৱ সিমান পাতল স্তৰ এটা বিচাৰিছিল। এই সোণৰ পাতখন প্ৰায় 1000 পৰমাণুৰ ঠাক এটাৰ সমানহে ডাঠ আছিল। অৰ্থাৎ কাগজ এখন তোমালোকে মনত যদি আইডিয়া কৰা কিমান পাতল ভাবাচোন, কিন্তু তাত কোটি কোটিটা পৰমাণুৰ ঠাক থাকে বা ডাঠ হয়। কোটি কোটিটা পৰমাণুৰ ঠাক এটাৰ সমান ডাঠ হ'ব পাৰে। কিন্তু তেওঁ যিখন সোণৰ পাতল পাত লৈছিলে সেই পাতখনত মাত্ৰ 1000টা পৰমাণুহে আছিল। অৰ্থাৎ 1000টা পৰমাণুৰে মাত্ৰ গঠিত এখন সোণৰ পাতল পাত আছিল। দ্বিতীয়তে আলফা কণাবোৰ দ্বি আধানযুক্ত হিলিয়াম আয়নৰ আছিলে। ঠিক আছে। আলফা কণাবোৰ দ্বি আধানযুক্ত হিলিয়াম আয়নৰ আছিলে আৰু তাৰ ভৰ আছিলে 4u। গতিকে তীব্ৰবেগী আলফা কণাবোৰৰ যথেষ্ট শক্তি থাকে। যিহেতু তাৰ ভৰ 4u আছিলে আৰু হিলিয়াম আয়নৰ আছিলে, দ্বি আধানযুক্ত হিলিয়াম আয়নৰ আছিলে, গতিকে তাৰ যথেষ্ট শক্তিও থাকে বুলি তেওঁ কৈছিলে। থাৰ্ড পইণ্টটো হ'ল
সোণৰ পৰমাণুত থকা উপপাৰমাণৱিক কণাবোৰৰ দ্বাৰা আলফা কণাবোৰ বিক্ষেপিত হ'ব বুলি তেওঁ এটা ধাৰণা কৰিছিল। অৰ্থাৎ ধৰি লোৱা এইখন সোণৰ পাতল পাতখন আৰু এই সোণৰ পাতল পাতখন মাত্ৰ 1000টা পৰমাণুৰে গঠিত আছিলে। এইবোৰ ধৰি লোৱা পৰমাণুবোৰ, আৰু পৰমাণুবোৰত কি থাকে? উপপাৰমাণৱিক কণা থাকে, হয় নাই? এইবিলাক ধৰি লোৱা পৰমাণুবোৰ। এতিয়া দ্বি আধানযুক্ত আয়ন কাৰ আছিলে? হিলিয়ামৰ। আৰু হিলিয়ামৰ সেই দ্বি আধানযুক্ত আয়নক আমি কি বুলি লৈছিলোঁ? অৰ্থাৎ ৰাদাৰফৰ্ডে কি বুলি লৈছিলে? আমি লোৱা নাই বাৰু। ৰাদাৰফৰ্ডে কি বুলি লৈছিলে? আলফা কণা হিচাপে লৈছিলে। এতিয়া আলফা কণাবোৰো আধানযুক্ত আছিলে। গতিকে আধানযুক্ত আলফা কণাবোৰ যেতিয়া গৈ এই পৰমাণুবিলাকৰ ভিতৰত থকা আধানযুক্ত উপপাৰমাণৱিক কণাবোৰত পৰিব, তেতিয়া কি হ'ব? আলফা কণাবোৰ বিচ্ছুৰিত হৈ গুচি আহিব বুলি তেওঁ অনুমান কৰিছিলে। ঠিক আছে, এনেকৈ গৈ পেলাই ইয়াত উপপাৰমাণৱিক কণাবোৰত পৰি পেলাই বিচ্ছুৰিত হৈ গুচি আহিব বুলি অনুমান কৰিছিলে। কাৰণ আলফা কণাবোৰত যদি ধনাত্মক হয় আৰু উপপাৰমাণৱিক কণাবোৰত থকা কণাবিলাকো যদি ধনাত্মক হয়, আল্টিমেটলি তেতিয়া কি হয়? ধনাত্মক বিক্ষেপণ হ'ব, হয় নাই? আকৰ্ষণ হ'বনে বিকৰ্ষণ হ'ব? ধনাত্মক সদায় বিকৰ্ষণ, হয়নে? এইটো কথাটো আমি জানো চুম্বকৰ ক্ষেত্ৰতে। গতিকে ঠিক তেনেদৰেই ইয়াতো তেওঁ অনুমান তেনেকেই কৰিছিল। আৰু ৰাদাৰফৰ্ডৰ মতে আলফা কণাবোৰ প্ৰটনতকৈ যথেষ্ট গধুৰ আছিল বাবে কণাবোৰৰ বিক্ষেপণ খুব বেছি হ'ব বুলিও তেওঁ অৱশ্যে আশা কৰা নাছিল। অৰ্থাৎ আলফা কণাবোৰ তীব্ৰবেগী হ'ব পাৰে, তথাপিও প্ৰটনতকৈ যথেষ্ট গধুৰ আছিলে। সেইবাবে তেওঁৰ মতে কণাবোৰৰ বিক্ষেপণ, অৰ্থাৎ আলফা কণাবোৰৰ বিক্ষেপণ খুব বেছি হ'ব বুলি আশা কৰা নাছিল। এইটো আছিল ৰাদাৰফৰ্ডৰ দ্বাৰা ব্যৱহৃত সোণৰ পাতল পাত আৰু আলফা কণাৰ বিচ্ছুৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা পৰীক্ষাটো। সেই গোল গোল যিকেইটা আছে সেইকেইটা হৈছে পৰমাণু, আৰু এনেকুৱা পৰমাণু 1000টা আছিল বুলি কোৱা হৈছে। ক'ত? সোণৰ পাতল পাতখনত। আৰু সেই ৰেখাবোৰ হৈছে আলফা কণা। এতিয়া ৰাদাৰফৰ্ডৰ যিটো পৰীক্ষা আছিল, পৰীক্ষাটোত কেনেকৈ কি পাইছিল চাওঁ আহাচোন। আলফা কণা বিচ্ছুৰণ পৰীক্ষাৰ উপলব্ধ ফলবোৰ কিন্তু অপ্ৰত্যাশিত আছিল। পৰীক্ষাটোত কি দেখা গৈছিল? যে সৰহভাগ তীব্ৰবেগী আলফা কণা সোণৰ পাতখনৰ মাজেদি পোনে পোনে পাৰ হৈ গৈছে। যদি এইটো পৰমাণুটো সোণৰ পাতখনত থকা পৰমাণু, আৰু ইয়াৰ মাজেৰে আলফা কণাটো পোনে পোনে পাৰ হৈ গৈছে। এনেকুৱা বহুত দেখিবা ৰেখা আছে সৰল, এনেকৈ পোনে পোনে গৈ থকা। এই ৰেখাবোৰ এই আলফা কণা, এইবোৰ পোনে পোনে কণিকাবোৰৰ মাজেৰে পাৰ হৈ গৈছে। আন কিছুমান আছে, কিছুমান আলফা কণা পাতখনৰ দ্বাৰা কিছু পৰিমাণে বিক্ষেপিত হৈছিল। অৰ্থাৎ কিছুমান আলফা কণা এনেকৈ ঘূৰি আহিছিল, বা আলফা কণা কিছুমান যদি পাৰ হৈ গ'লেও বেকা হৈ গৈছিল। এনেকুৱা বহুত আছে। তোমালোকে লক্ষ্য কৰা, এইডাল আলফা কণা এনেকৈ গৈ পেলাই আকৌ এনেকৈ ৰিফ্লেক্ট হৈ গৈছে, চিধা যোৱা নাই। ঠিক এনেদৰে আলফা কণা এইটো ইয়াত পৰমাণুটোৰ মাজেৰে গৈ পুনৰ ঘূৰি আহিছে। তাৰ কথাই কৈছে। তৃতীয়তে কৈছে, বিস্ময়কৰভাৱে প্ৰতি 12,000টা কণাত একোটাকৈ কণা প্ৰতিক্ষিপ্ত হোৱা দেখা গৈছিল। অৰ্থাৎ এইবাৰ কি হৈছিলে? আলফা কণাটো চিধা গ'ল, পোনে পোনে গৈ পেলাই আকৌ একে ৰাস্তা দিয়ে উলটি আহিলে। এনেকৈ গ'ল, আকৌ এনেকেই ইয়াত খুন্দা খাই উলটি আহিলে। আৰু এনেকৈ উলটি মাত্ৰ 12,000টা কণাত মাত্ৰ এটা কণা আহিছিলে। এতিয়া আমি তিনিটা পালোঁ কি? যে এইটো হৈছে পৰমাণু, ক'ত থকা? সোণৰ পাতল পাতখনত থকা। কিছুমান আলফা কণা এনেকৈ চিধা পোনে পোনে পাৰ হৈ গ'ল। আন কিছুমান আলফা কণাই কি হ'ল? এনেকৈ গৈ বিক্ষেপিত হ'ল। ঠিক আছে, বা কিছুমানে উলটিব আহিলে বেকাকৈ। কিন্তু 12,000টা আলফা কণাৰ ভিতৰত এটা আলফা কণা কি হ'ল? এনেকৈ পোনে পোনে গৈ পেলাই আকৌ ইয়াত খুন্দা খাই পুনৰ একেটা ৰাস্তাৰে উলটি আহিছে। অৰ্থাৎ একে ৰাস্তাৰেই উলটি আহিছে কেইটা আলফা কণা? 12,000টা কণাৰ ভিতৰত মাত্ৰ এটা কণা। ঠিক আছে, আহাচোন এইটো আমি ভালকৈ বুজি লওঁ এবাৰ। ৰাদাৰফৰ্ডৰ পৰীক্ষাটোত 3টা কথা ক্লিয়াৰ হৈ গ'ল। কি কথা? যে সোণৰ পাতল পাতখনত কেইটা আছিলে পৰমাণু? 1000টা পৰমাণু আছিলে। তাৰে এটা পৰমাণু আমি আঁকি লৈছোঁ, এটা পৰমাণু। এতিয়া তীব্ৰবেগী আলফা কণাবোৰ কিহৰ আছিলে বাৰু? তলৰ মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনোৱা। এতিয়া
যিবোৰ আলফা কণা আছিলে আলফা কণাবোৰ সোণৰ পাতখনত পৰিবলৈ দিয়া হ'ল। পৰিবলৈ দিওঁতে কিছুমান আলফা কণা এনেকৈ পোনে পোনে পাৰ হৈ গুচি গ'ল। ঠিক আছে, কিন্তু কিছুমান আলফা কণা কি হ'ল সোণৰ পাতখনত পৰাৰ লগে লগে অলপ বেকা হৈ বিক্ষেপিত হৈ গ'ল, বা এনেকৈ আহি আকৌ উলটিও আহিলে বেকা হৈ। কিন্তু 12,000টা কণাৰ ভিতৰত আলফা কণা অৰ্থাৎ 12,000টা আলফা কণাৰ ভিতৰত মাত্ৰ এটা আলফা কণা কি হ'ল যি ৰাস্তাৰে গৈছিলে সেই ৰাস্তাৰেই পুনৰ ঘূৰি অহা দেখা গ'ল। এইডাল আলফা কণা পোনে পোনে গুচিয়ে গ'ল, এফালে গুচি গ'ল। এইডাল আলফা কণা গৈ অলপ বিক্ষেপিত হৈ বেকা হৈ গ'ল। এইডাল আলফা কণাও পোনে পোনে গ'ল, আকৌ ঘূৰি আহিল যদিও কিছু বেকা হৈ পেলাই ঘূৰি আহিলে। কিন্তু এইডাল আলফা কণা কি হ'ল পোনে পোনে গ'ল, পুনৰ একেটা ৰাস্তাৰেই ঘূৰি আহিলে। অৰ্থাৎ এনেবোৰ আলফা কণা মাত্ৰ 12,000টা কণাৰ ভিতৰত এটা পালে, অৰ্থাৎ একেবাৰে কম পালে। ঠিক আছে, ইয়াৰ পাছত কি হ'ল চাওঁ আহাচোন। এতিয়া ৰাদাৰফৰ্ডে যিটো পৰীক্ষা কৰিলে তাৰ পৰা কিছুমান তেওঁ পৰমাণু এটাৰ বিষয়ে সিদ্ধান্তত উপনীত হ'ল যে প্ৰথম পইণ্টটো হ'ল পৰমাণুৰ ভিতৰৰ সৰহভাগ ঠাইয়ে শূন্য। সেইকাৰণে সৰহভাগ কণা বিক্ষেপিত নোহোৱাকৈ সোণৰ পাতখনৰ মাজেদি সৰকি গৈছে। যিকোনো বস্তুৰ মাজত যেতিয়া খালী জেগা বহুত থাকে তেতিয়া বস্তু এটা সহজে পাৰ হৈ যাব পাৰে, হয় নহয়? এইটো কথাটো তোমালোকে নিজেও বুজি পোৱা। গতিকে এইটো যদি এটা পৰমাণু হয় তাৰ বহুত জেগা খালী আছে, গতিকে তাৰ ভিতৰত অৰ্থাৎ পৰমাণুটোৰ ভিতৰত বহু জেগা খালী আছে। খালী থকাৰ কাৰণে আলফা কণাবোৰে সহজে এনেকৈ পাৰ হৈ যাব পাৰিলে। বহু আলফা কণা এনেকৈ পোনে পোনে পাৰ হৈ যাব পাৰিলে, কাৰণ পৰমাণুটোৰ ভিতৰত বহু জেগা খালী আছিলে। এইটো হৈছে প্ৰথম পইণ্ট। ছেকেণ্ড পইণ্টটো কৈছে খুব কম সংখ্যক কণা গতিপথৰ পৰা বিক্ষেপিত হৈছিল। ই সূচায় যে পৰমাণু এটাত ধনাত্মক আধান নিচেই কম ঠাইত অধিকাৰ কৰে। অৰ্থাৎ এইটো এটা পৰমাণুটোৰ ভিতৰত বহু জেগা খালী প্ৰথম পইণ্টটোৰ মতে। ছেকেণ্ড পইণ্টটোত কৈছে যে ধনাত্মক আধানে বহু কম জেগা অধিকাৰ কৰে। এইটো এটা যদি পৰমাণু বুলি ধৰা হয় আৰু পৰমাণুটোৰ ভিতৰত নিচেই কম জেগাত, ধৰা কেন্দ্ৰত, ইমান ডাঙৰ পৰমাণুটোৰ ভিতৰত কেন্দ্ৰত যদি ধনাত্মক আধানখিনি থাকে তেতিয়া কি হ'ব? প্ৰথম পইণ্টটোত আমি পঢ়াৰ দৰে বহু জেগা খালী, গতিকে কিছুমান আলফা কণা বহু সংখ্যক, আৰু কিছুমান নহয় বহু সংখ্যক আলফা কণা পোনে পোনে পাৰ হৈ যাব। এতিয়া আন কিছুমান আলফা কণা কি হ'ব এই ধনাত্মক আধানখিনিৰ নিচেই ওচৰেৰে যাব ন। ওচৰেৰে গ'লে কি হ'ব? সি বিকৰ্ষণ হ'ব। দুটুকুৰা চুম্বক যেতিয়া একে অৰ্থাৎ ধনাত্মক অংশ দুটা ওচৰলৈ অনা হয় তেতিয়া কি হয়? বিক্ষেপিত হয়, হয় নাই? গতিকে ঠিক সেইদৰে যেতিয়া ধনাত্মক আধানৰ ওচৰৰে আলফা কণাবোৰ যাব তেতিয়া কি হ'ব? বিকৰ্ষণ হ'ব। বিকৰ্ষণৰ বাবে ই বিক্ষেপিত হ'ব। আন কিছুমান কি হ'ব? আলফা কণাক চুই যাব। চুই গ'লে কি হ'ব? তেতিয়া উলটি আহিব, কিন্তু বিক্ষেপিতৰ ওপৰত উলটি আহিব। তৃতীয় পইণ্টটো পঢ়িলে ভালদৰে বুজি পাবা। তৃতীয় পইণ্টটোৰ মতে আলফা কণাবোৰ নিচেই ক্ষুদ্ৰ অংশ এটা 180 ডিগ্ৰী কোণত বিক্ষেপিত হৈছিল। ই সোণৰ পৰমাণু এটাৰ সমস্ত ধনাত্মক আধান আৰু ভৰ পৰমাণুটোৰ ভিতৰত নিচেই কম আয়তনত কেন্দ্ৰীভূত হৈ থকাটো সূচাইছিল। অৰ্থাৎ এইটো এটা ডাঙৰ পৰমাণু, আৰু ডাঙৰ পৰমাণুটোৰ ভিতৰত কি আছিলে? যিমান ধনাত্মক আধান আছিলে গোটেইখিনি কেন্দ্ৰত থুপ খাই আছিল বুলি কোৱা হৈছে। মানে পৰীক্ষাৰ দ্বাৰা গম পোৱা গৈছিল আৰু ৰাদাৰফৰ্ডৰ মতে। আৰু পৰমাণুটোৰ যিমান ভৰ, গোটেই ভৰখিনি মাত্ৰ এই কেন্দ্ৰতেই আছিল বুলি কোৱা হৈছিল। ইমান ডাঙৰ এটা পৰমাণুটো বাৰু চকুৰে দেখি বহুত সৰু, কিন্তু সেই সৰু পৰমাণুটো যদি তুলনা কৰা হয় তেতিয়া গোটেই পৰমাণুটোৰ ভিতৰত আকৌ তাৰ কেন্দ্ৰতহে মাত্ৰ তাৰ ভৰখিনি আৰু ধনাত্মক আধানখিনি থুপ খাই থকা বুলি কোৱা হৈছে। এতিয়া যিবোৰ আলফা কণা ইয়াক এই কেন্দ্ৰৰ একদম মাজত লাগিব, সেইবোৰ আলফা কণা 180 ডিগ্ৰী কোণত গৈ পেলাই আকৌ একে দিশে ঘূৰি আহিব। অৰ্থাৎ একেবাৰে মাজ অংশত কেন্দ্ৰত যিবোৰ আলফা কণাই আঘাত কৰিব সেইবোৰ 180 ডিগ্ৰী কোণ কৰি পুনৰ একে দিশে ঘূৰি আহিব।
এই তিনিটা কথাই ৰাদাৰফৰ্ডে পৰীক্ষাত সিদ্ধান্ত ল'ব পাৰিছিল। ঠিক আছে, গতিকে ৰাদাৰফৰ্ডে কি তিনিটা সিদ্ধান্তত উপনীত হ'ল যে পৰমাণু এটাৰ ভিতৰত বহুখিনি জেগা বা বহু ঠাই শূন্য বা খালী, সেয়েহে বহু আলফা কণাই পোনে পোনে পাৰ হৈ যাব পাৰিলে পৰমাণুটোৰ মাজেৰে। আটাইতকৈ বেছি আলফা কণা পোনে পোনেই গ'ল। ঠিক আছে, দ্বিতীয়তে পালে যে ধনাত্মক আধান কিছু পৰিমাণে য'ত থাকিব তাত আলফা কণাসমূহ যেতিয়া চুই যাব তেতিয়া ঘূৰি আহিব, আৰু যদি চুই নাযায় ওচৰৰে যায় তেতিয়া কি হ'ব, বিকৰ্ষিত হৈ বিক্ষেপিত হ'ব। ঠিক আছে, আৰু তৃতীয়তে কি, সমস্ত ভৰ আৰু ধনাত্মক আধান আলফা পৰমাণুটোৰ ক'ত থুপ খাই থাকে বুলি কৈছে, কেন্দ্ৰত। ঠিক আছে, কিন্তু যেতিয়া এই আলফা কণাসমূহে কেন্দ্ৰৰ সমাজত আঘাত কৰিব তেতিয়া কি হ'ব, আলফা কণাসমূহ যি পথেৰে গৈছিলে সেই দিশেৰেই বা সেই পথেৰেই পুনৰ ঘূৰি আহিব। আটাইতকৈ বেছি আলফা কণা পোনে পোনে পাৰ হ'ব, তাতকৈ কম সংখ্যক আলফা কণা বিক্ষেপিত হ'ব। ঠিক আছে, আৰু 12,000টাৰ কণাৰ ভিতৰত মাত্ৰ এটা কণাহে কি হ'ব, 180 ডিগ্ৰী কোণ কৰি যি দিশেৰে গৈছিলে সেই দিশেৰেই পুনৰ ঘূৰি আহিব। এতিয়া ৰাদাৰফৰ্ডে উক্ত পৰীক্ষাটোৰ পৰা যিবোৰ তথ্য পালে তাৰ ভিত্তিত তেওঁ পৰমাণুত ইলেক্ট্ৰন নিউট্ৰনৰ যিটো সজ্জিত হৈ থকা আৰ্হি সেইটোতো দিলেই, তাৰ বাহিৰেও আন এটা আৰ্হি দিলে। কোনটো আৰ্হি? নিউক্লিয়াছৰ আৰ্হি। নিউক্লিয়াছ মানে কেন্দ্ৰ। ঠিক আছে, এইটো এটা পৰমাণু, তেনেহ'লে এইটো ইয়াৰ নিউক্লিয়াছ। ঠিক আছে, কেন্দ্ৰত থকাখিনি হ'ব নিউক্লিয়াছ। আৰু কৈছে তথ্যসমূহৰ পৰা তেওঁ গণনা কৰিছিল যে নিউক্লিয়াছৰ ব্যাসাৰ্ধ পৰমাণুৰ ব্যাসাৰ্ধতকৈ প্ৰায় 10⁵ গুণে কম। আহাচোন ভালদৰে বুজি লওঁ। ব্যাসাৰ্ধৰ কথা জানিবলৈ প্ৰথমতে ব্যাসৰ কথা জানিব লাগিব। ব্যাস থাকে বৃত্তৰ, এইটো এটা বৃত্ত, এইটো ইয়াৰ কেন্দ্ৰ। ব্যাস হ'ল দুই মূৰত টানিলে বৃত্তটোক কেন্দ্ৰৰ পৰা দুই মূৰলৈ টানা ৰেখাক কি বুলি কোৱা হয়, ব্যাস। আৰু যেতিয়া কেন্দ্ৰৰ পৰা এই মূৰলৈ টনা হ'ব তেতিয়া কি বুলি কোৱা হ'ব, ব্যাসাৰ্ধ। অৰ্থাৎ এডাল ব্যাস আৰু এডাল ব্যাসাৰ্ধ, অৰ্থাৎ ব্যাসৰ আধাক ব্যাসাৰ্ধ বুলি কোৱা হয়। এতিয়া ধৰা এইটো এটা পৰমাণু, এইটো কেন্দ্ৰ তাৰ, তেনেহ'লে কেন্দ্ৰৰ পৰা যিডাল ৰেখা টনা হ'ব সেইডাল হ'ব ব্যাসাৰ্ধ, আৰু যেতিয়া দুই মূৰলৈ টনা হ'ব তেতিয়া ব্যাস, যেতিয়া মাত্ৰ এফালে থাকিব এডাল ব্যাসাৰ্ধ। ঠিক আছে, এইটো পৰমাণুটোৰ তেনেহ'লে ব্যাসাৰ্ধ। এতিয়া এইটো কেন্দ্ৰক আমি বহু সৰু আকাৰত দেখাইছোঁ। এতিয়া কেন্দ্ৰটোক যদি আমি ডাঙৰ কৰি দেখাওঁ, জুম কৰি দেখাওঁ, তেতিয়া কি হ'ব বাৰু চাওঁ আহাচোন। এতিয়া ধৰি লোৱা আকৌ এইটো পৰমাণুটো, এতিয়া কেন্দ্ৰটোক আমি ডাঙৰ কৰি দেখাইছোঁ, কিন্তু প্ৰথমতে কি আছিলে, ব্যাসাৰ্ধডাল কেন্দ্ৰৰ পৰা টনা হৈছিলে, অৰ্থাৎ কেন্দ্ৰৰ পৰা টনা হৈছিলে ক'লৈ, কিনাৰলৈ। এতিয়া যদি কেন্দ্ৰটো এটা বৃত্তই হয় তেতিয়া সেই বৃত্তত কেন্দ্ৰ বোলা বৃত্তটোৰো এটাতো তেনেহ'লে ব্যাস থাকিব বা ব্যাসাৰ্ধ থাকিব। আকৌ কেন্দ্ৰটোৰ কেন্দ্ৰ হ'ব এইখিনি মাজ অংশ। ঠিক আছে, সেই মাজ অংশৰ পৰা আকৌ কেন্দ্ৰটোৰ কিনাৰলৈ এটা লাষ্ট টনা হ'ব। তেতিয়া ইয়াক যদি আমি পৃথক পৃথককৈ চাওঁ, এইটো পৰমাণুটো, এইটো কেন্দ্ৰটো ধৰি লোৱা, পৃথক পৃথককৈ দেখাই দিছোঁ। তেতিয়া পৰমাণুটোৰ ব্যাস হ'ব এইডাল, ব্যাসাৰ্ধ হ'ব এইডাল, আৰু কি হ'ব, কেন্দ্ৰটোৰ ব্যাসাৰ্ধ হ'ব এইডাল। এতিয়া কোনডাল ব্যাসাৰ্ধ তোমালোকে দীঘল দেখিছা, এইডাল ব্যাসাৰ্ধ দীঘল নে এইডাল ব্যাসাৰ্ধ দীঘল? ডেফিনেটলি পৰমাণুটোৰ ব্যাসাৰ্ধডাল দীঘল, আৰু কেন্দ্ৰটোক ইংৰাজীত কোৱা হয় নিউক্লিয়াছ। তেনেহ'লে এই কেন্দ্ৰৰ ব্যাসাৰ্ধডাল চুটি, কিন্তু পৰমাণুটোৰ ব্যাসাৰ্ধডাল দীঘল, অৰ্থাৎ নিউক্লিয়াছৰ ব্যাসাৰ্ধ কেন্দ্ৰৰ ব্যাসাৰ্ধতকৈ কি হয়, চুটি হয়, অৰ্থাৎ কম হয়। কেন্দ্ৰৰ ব্যাসাৰ্ধ কেন্দ্ৰ মানে নিউক্লিয়াছ, গতিকে নিউক্লিয়াছৰ ব্যাসাৰ্ধ পৰমাণুৰ ব্যাসাৰ্ধতকৈ কম হয়,
আৰু এই কম কিমান 10⁵ গুণ ঠিক আছে গতিকে ৰাদাৰফৰ্ডে তেওঁ পৰীক্ষাটোৰ ভিত্তিত পৰমাণুৰ নিউক্লিয় আৰ্হি এটা আগবঢ়াইছিল পৰমাণুত কেনেদৰে ইলেক্ট্ৰন প্ৰটনবোৰ সজ্জিত হৈ থাকে তাৰ বাহিৰেও তেওঁ পৰমাণুৰ ভিতৰত যিটো কেন্দ্ৰ থাকে সেই কেন্দ্ৰটোৰ বিষয়ে বা কেন্দ্ৰক কি বুলি কোৱা হয় ইংৰাজীত নিউক্লিয়াছ গতিকে সেই নিউক্লিয়াছৰ নিউক্লিয় আৰ্হি এটাও আগবঢ়াইছিল আৰু তাৰ বৈশিষ্ট্যসমূহ তলত দিছে প্ৰথম পইণ্টটো হ'ল পৰমাণুত ধনাত্মক আধানযুক্ত এটা কেন্দ্ৰ থাকে ইয়াক নিউক্লিয়াছ বুলি কোৱা হয় পৰমাণু এটাৰ প্ৰায় সকলোখিনি ভৰ নিউক্লিয়াছটোতেই থুপ খাই থাকে যিটো কথা ইতিমধ্যে আমি সিদ্ধান্ত কেইটাত পাইছিলোঁ এইটো ডাঙৰ এটা পৰমাণু আছিলে পৰমাণুৰ ভিতৰত এটা সৰু কেন্দ্ৰ আছিলে আৰু এই কেন্দ্ৰটোতেই কি সকলোখিনি পৰমাণুটোৰ ভৰ থুপ খাই থাকে আৰু এইটো ইংৰাজীত কোৱা হয় নিউক্লিয়াছ বুলি ঠিক আছে কেন্দ্ৰটোক নিউক্লিয়াছ বুলি কোৱা হয় আৰু নিউক্লিয়াছটো ধনাত্মক আধানযুক্ত হয় অৰ্থাৎ ধনাত্মক মানে কি পজিটিভ এইটো প্ৰথম পইণ্ট ছেকেণ্ড পইণ্টটো হৈছে নিউক্লিয়াছটোৰ চাৰিওফালে কিছুমান সুনিৰ্দিষ্ট কক্ষপথত ইলেক্ট্ৰনবোৰ ঘূৰি থাকে অৰ্থাৎ এইটো আকৌ পৰমাণুবোৰ এইটো কেন্দ্ৰটো এই কেন্দ্ৰটোৰ চাৰিওফালে এনেকুৱা কিছুমান কক্ষপথ থাকে আৰু এই কক্ষপথবোৰত ইলেক্ট্ৰনবোৰ ঘূৰি থাকে বুলি তেওঁ কৈছে ছেকেণ্ড পইণ্টটোত থাৰ্ড পইণ্টটোত কৈছে পৰমাণুৰ আকাৰৰ তুলনাত নিউক্লিয়াছৰ আকাৰ নিচেই সৰু ঠিকেই এইটো এটা পৰমাণু কিন্তু এইটো নিউক্লিয়াছ পৰমাণুটো যদি ইমান ডাঙৰ হয় নিউক্লিয়াছটো ইমান সৰু সেই পইণ্টটোকে তেওঁ ইয়াত কৈছে ঠিক আছে অৰ্থাৎ এইটো এটা পৰমাণু আৰু পৰমাণুটোৰ ভিতৰত এইটো এটা সৰু কেন্দ্ৰ ঠিক আছে আৰু এই সৰু কেন্দ্ৰটোতেই পৰমাণুটোৰ আটাইখিনি ভৰ থুপ খাই থাকে আৰু এই কেন্দ্ৰটোক নিউক্লিয়াছ বুলি কোৱা হয় আৰু এই নিউক্লিয়াছটো সদায় ধনাত্মক আধানযুক্ত এইটো হৈছে ফাৰ্ষ্ট পইণ্ট আৰু এই ডাঙৰ পৰমাণুটোৰ তুলনাত কেন্দ্ৰটো নিচেই সৰু হয় এইটো হৈছিল থাৰ্ড পইণ্টটো আৰু ছেকেণ্ড পইণ্টটো হৈছে এইটো কেন্দ্ৰ অৰ্থাৎ নিউক্লিয়াছ আৰু নিউক্লিয়াছটোৰ চাৰিওফালে এনেকুৱা কিছুমান কক্ষপথ থাকে আৰু এই কক্ষপথবোৰত কোন থাকে বুলি কৈছে কোনটো উপপাৰমাণৱিক কণা ইলেক্ট্ৰনবোৰ এনেকুৱা কক্ষপথবোৰত ঘূৰি থাকে চাৰিওফালে এই কথাকে কৈছে ছেকেণ্ড পইণ্টটো আকৌ এবাৰ বুজি লোৱা এইটো ডাঙৰ পৰমাণুটো তাৰ তুলনাত এইটো তাৰ সৰু কেন্দ্ৰটো মোৰ ইমান বৃত্ত আকাৰে গোল হোৱা নাই তোমালোকে বুজি পাইছাতো ঠিক আছে এইটো ডাঙৰ পৰমাণুটো এইটো তাৰ কেন্দ্ৰটো আৰু এই কেন্দ্ৰটোৰ চাৰিওফালে কিছুমান কক্ষপথ থাকে এনেকুৱা সৰু সৰু এইটোত প্ৰথম কক্ষপথ এইটো দ্বিতীয় কক্ষপথ এইটো তৃতীয় কক্ষপথ এনেকৈ কক্ষপথবিলাক থাকে আৰু এই কক্ষপথবিলাকত কোন থাকে বুলি কোৱা হৈছে আনবিধ ঋণাত্মক আধানযুক্ত উপপাৰমাণৱিক কণা যাক কোৱা হয় ইলেক্ট্ৰন এই কক্ষপথবিলাকত কোন থাকে বুলি কোৱা হৈছে ইলেক্ট্ৰন এই কক্ষপথবিলাকত ইলেক্ট্ৰন থাকে বুলি কোৱা হৈছে ঠিক আছে গতিকে ৰাদাৰফৰ্ডৰ এই পৰমাণুৰ আৰ্হিটোৰ বিষয়ে আমি পঢ়িলোঁ লগতে ইয়াত ৰাদাৰফৰ্ডে নিউক্লিয় আৰ্হি এটাও দিলে সেই বিষয়ে পঢ়িলোঁ নেক্সট ক্লাছত আমি ৰাদাৰফৰ্ডৰ এই আৰ্হিটোৰ কিছুমান সীমাবদ্ধতাৰ বিষয়ে পঢ়িম